এতিয়া কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম অসমৰ থলগিৰি মানুহে কৰি আছে এই সংগ্ৰামখনত আমি সকলোৱে সহযোগ কৰিব লাগিব আৰু এই সংগ্ৰামৰ যিটো তীব্ৰতা এই তীব্ৰতাটো আমি অক্ষুণ্ণ ৰাখিব লাগিব কিন্তু এই সংগ্ৰামৰ তীব্ৰতাৰ মাজত যাতে কোনো ধৰণৰ তৃতীয় শক্তিয়ে এই সংগ্ৰামটোক বিপথে পৰিচালনা কৰিব নোৱাৰে তাৰ বাবে আমি সষ্টম হৈ থাকিব লাগিব আৰু তাৰ লগতে আমি এটা শাৰদীয় যেহেতু দুৰ্গা পূজা কাইলৈৰ পৰা আৰম্ভ হ'ব আমি দুৰ্গা পূজা কমিটিসমূহলৈ অনুৰোধ জনাইছোঁ যাতে এবাৰ ডিজে বক্স চক্স লগাই কোনো ধৰণৰ অনুষ্ঠান তাত নকৰে সাংস্কৃতিক সন্ধিয়া নকৰে তাৰ বাবে আমি এইটো আহ্বান জনাইছোঁ আৰু জুবিনদাৰ যেহেতু বিয়োগ হোৱা আজি 10 দিনেই হোৱা নাই সেয়েহে যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কাজ নকৰে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমি দুয়োটা সংগঠনৰ তৰফৰ পৰা আৰু ন্যায় প্ৰাপ্তিৰ যিখন সংগ্ৰাম আমি কৰি আছোঁ এই সংগ্ৰামখন কিন্তু অব্যাহত থাকিব আৰু আমাক চৰকাৰক এই ক্ষেত্ৰত নৰম হোৱা যেন পৰিলক্ষিত হৈছে আৰু সেইকাৰণে আমি চৰকাৰক স্পষ্ট ৰূপত কৈছোঁ আপোনালোকে ঘটনাবিলাক স্পষ্ট কৰক ঘটনা স্পষ্ট কৰক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰক আৰু এই কালপিতসমূহ নিয়মমতে শ্যামকানু মহন্তৰ বাসগৃহত ইমান দেৰি বুলডোজাৰ চলিব লাগিছিলে কিয় বুলডোজাৰ চলা নাই তাক লৈ আমাৰ প্ৰশ্ন আছে আৰু শ্যামকানু বাসগৃহত কেতিয়া বুলডোজাৰ চলিব অন্ততঃ বুলডোজাৰখন চলাই অসমৰ মানুহৰ যিটো ক্ষোভ সেই ক্ষোভটো অন্ততঃ অকণমান হ'লেও প্ৰশমিত হ'ব আৰু সেইকাৰণে শ্যামকানু মহন্তৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু যিহেতু শ্যামকানু মহন্তৰ আয়ৰ উৎস একো নাছিলে কেৱল মাত্ৰ ফেষ্টিভেল পাতি গুৱাহাটীৰ মাজমজিয়াত ইমান ডাঙৰ এটা প্লট তেওঁ কেনেকৈ কিনিব পাৰিলে তাক লৈ এখন তদন্ত হ'ব লাগে আৰু ইমান ডাঙৰ এটা অট্টালিকা কৰ পইচাৰে বনালে তাক লৈ এটা তদন্ত হ'ব লাগে আৰু এই অট্টালিকাটোৰ ওপৰত বুলডোজাৰ চলিব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ এটা আমাৰ দাবী নহয় অসমৰ জনগণৰ দাবী অসমৰ যুৱ প্ৰজন্মৰ দাবী আৰু ঠিক সেইদৰে সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ পৰা আদি কৰি যিখিনি বস্তু আছে যিখিনি খা সম্পত্তি আছে সকলো চিজ কৰি চৰকাৰে নিজৰ হাতলৈ আনিব লাগে কাৰণ সিদ্ধাৰ্থ শৰ্মা এজন দৰমহা দি জুবিন গাৰ্গে ৰখা মানুহে সি ইমান টকা ক'ত পালে আৰু মই এতিয়া নাম উল্লেখ নকৰোঁ মই জুবিন গাৰ্গৰ এগৰাকী কো ছিংগাৰৰ লগত আমি কথা পাতিছিলোঁ তাই মোক কৈছে তাই জুবিন গাৰ্গৰ লগত বহুত দিন মোৰ ভণ্টিৰ দৰে তাই বহুত বছৰ প্ৰগ্ৰেম কৰিছিলে তাই কৈছে তেওঁলোকক গোটেই ৰাতি গান গোৱাৰ পিছত মাত্ৰ 5,000 টকা দিয়ে কিন্তু এই বিষয়ে জুবিন গাৰ্গ অৱগত নাছিলে মাত্ৰ 5,000 টকা দিয়ে বাকী গোটেই পইচাখিনি সিদ্ধাৰ্থ শৰ্মাই তাৰ সা সম্পত্তি গ্ৰহাত লাগিলে আৰু এনেও আমি আগতেও ৰাজহুৱাভাৱে কৈ দিছোঁ যে সিদ্ধাৰ্থ শৰ্মাক যিটো ব্যৱস্থা কৰিব লাগে সেইটো আমি কৰিমেই সিদ্ধাৰ্থ শৰ্মাক এবছৰ নহয় 2 বছৰ পিছত হ'লেও তাক যিটো পিটন দিব লাগে সেইটো আমি দিমেই কিন্তু আইনে কি কৰে কৰিব আমিও আমাৰ ভাগে এটা ব্যৱস্থা ল'মেই তাৰ ওপৰত সমগ্ৰ অসমতে যিসমূহ ডিস্কো পাব বা হোটেল ৰেষ্টুৰাঁ যিসমূহ আছে জুবিন গাৰ্গৰ আদ্য চাদ্য নোহোৱা পৰ্যন্ত কোনো ৰেষ্টুৰেণ্ট ডিস্কো পাব সকলোতে গুৱাহাটীত থকা যিসমূহ হোটেল ৰেষ্টুৰাঁ আছে ডাঙৰ ডাঙৰ যিসমূহ হোটেল আছে আৰু সমগ্ৰ অসমতে যিসমূহ হোটেলত ডিস্কো পাৰ্টি হয় সেইসমূহ হোটেলৰ সকলো ব্যৱসায়ীক আমি অনুৰোধ আহ্বান জনাইছোঁ যে আপোনালোকে জুবিন গাৰ্গৰ আদ্য চাদ্য নোহোৱা পৰ্যন্ত কোনো ধৰণৰ ডিস্কো পাৰ্টি আপোনালোকে কৰিব নোৱাৰিব আৰু তাৰ সমান্তৰালভাৱে ক'ব বিচাৰোঁ যে যিহেতু সমাগত দুৰ্গা পূজা শাৰদীয় দুৰ্গা পূজা আহি আছে আমি সকলো দুৰ্গা পূজাৰ যিসকল কমিটি আছে কমিটিৰ সন্মানীয় যিসকল বিষয়ববী আছে কমিটিৰ যিসমূহ কৰ্মী আছে সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ আদ্য চাদ্য নোহোৱা পৰ্যন্ত আপোনালোকে শাৰদীয় দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কোনো ধৰণৰ যাতে ৰাতি যাতে কোনো ধৰণৰ সংগীতানুষ্ঠান আয়োজন নকৰে জুবিন গাৰ্গৰ গীতেৰে জুবিন গাৰ্গক যাতে সকলোৱে শ্ৰদ্ধা জনায় তাৰ প্ৰতি আমাৰ সকলোৰে আহ্বান থাকিল আপোনালোকে ধৰ্মীয় অনুষ্ঠান আয়োজন কৰক ধৰ্মীয় অনুষ্ঠানত সকলো ধৰণৰ যেনেধৰণৰ আপোনালোকক প্ৰয়োজন তেনেধৰণৰ ব্যৱস্থাসমূহ আপোনালোকে গ্ৰহণ কৰক তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু দুৰ্গা পূজাৰ সময়ত যাতে কোনো ধৰণৰ সাংস্কৃতিক ডাঙৰকৈ যিসমূহ সাংস্কৃতিক অনুষ্ঠান কৰে সাংস্কৃতিক অনুষ্ঠানবোৰ যাতে কোনো এখন সন্মিলন বা কোনো এখন সমিতিয়ে যাতে নকৰে আমি আহ্বান জনাইছোঁ আমি ক'ব বিচাৰোঁ যে শিৱসাগৰবাসী হিচাপে আমি আচলতে যিসমূহ কালপিতৰ নাম উত্থাপন হৈ আছে আচলতে শ্যামকানু মহন্ত শিৱসাগৰ এজন মানুহ আমি লাজ পাইছোঁ যে শিৱসাগৰৰ মানুহ জুবিন গাৰ্গৰ দৰে যে অসমৰ এগৰাকী সম্পদ অসমৰ হীৰা তেখেতৰ মৃত্যুত শ্যামকানু মহন্তৰ দৰে এগৰাকী ব্যক্তিৰ নাম ভাঙোৰ খাইছে আমি শিৱসাগৰবাসী হিচাপে আমি যথেষ্ট লজ্জা অনুভৱ কৰিছোঁ
তাৰ সমান্তৰালভাৱে সিদ্ধাৰ্থ শৰ্মাৰ যিটো বিষয় উত্থাপন হৈ সিদ্ধাৰ্থ শৰ্মাৰ নাম উত্থাপন হৈ আছে আমি দেখিছোঁ যে অলপ সময়ৰ পূৰ্বে নিতুমণি শইকীয়াই এটা সংবাদ মাধ্যমত কৈছিলে যে পুলিচে সিদ্ধাৰ্থ শৰ্মাৰ শ্যামকানু ঘৰত আচলতে কি বিচাৰি গৈ আছে আমিও সেই কথা উপলব্ধি কৰিছোঁ আচলতে মানুহ নথকা ঘৰত পুলিচে দিনে ৰাতিয়ে 100 বাৰ গ'লেও তাৰ পৰা তেওঁলোকৰ নথি পত্ৰ পাব বা তাত থকা কাগজ পাতিসমূহ পাব মানুহজনটো কিন্তু নাপায় শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান ঘৰত নাই গতিকে পুলিচ বাহিনী যদি বাৰে বাৰে তাত গৈ থাকিলে দোষীক কৰায়ত্ব কৰা যিটো আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে মই ভাবোঁ তেনেধৰণৰ অভিযানত কেতিয়াও আৰক্ষী সফল হ'ব নোৱাৰে আমি কোনো নাটক বা থিয়েটাৰ যেনেধৰণে এখন পৰিচালনা হৈ থাকে পৰিচালনা আমি থিয়েটাৰ বা নাটকৰ পৰিচালনা আমি নিবিচাৰোঁ আমি বিচাৰোঁ সত্য বিষয়বিলাক উদ্ঘাটন হ'ব লাগে সত্য বিষয়বিলাক উদ্ঘাটন হৈ যিসকল প্ৰকৃত দোষী শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মা হওক বা ছিংগাপুৰৰ যি এছ'চিয়েশ্যনৰ যিসকল লোক আছে এই লোকসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে শ্যামকানু মহন্তৰ ক্ষেত্ৰত দেখিলোঁ তেখেতে যিটো ৰঙালী ফেষ্টিভেল পাতে আমি যদি যেতিয়া বিহু বতৰ আহে যেতিয়া বিহু সন্মিলনত যেতিয়া আমি ৰঙালী বিহু সন্মিলন আমি অনুষ্ঠিত কৰোঁ তেতিয়া চৰকাৰে কিন্তু SOP জাৰি কৰে 12 বজাৰ পিছত আপোনালোকে অনুষ্ঠান কৰিব নোৱাৰিব বা বিভিন্ন ধৰণৰ SOP উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ৰ পৰা পাৰ্মিশ্যন লোৱাৰ পৰা আদি কৰি বহু বিষয় তেখেতলোকে চৰকাৰে SOP জাৰি কৰে কিন্তু ৰঙালী ফেষ্টিভেল যেতিয়া আয়োজন হয় নিশা 12 বজালৈকে অতিক্ৰম কৰি তাৰ হয়তো 2-3 বজালৈকে অনুষ্ঠান চলি থাকে এই ক্ষেত্ৰত চৰকাৰে কিবা SOP জাৰি কৰিছে নে নাই আমি নাজানো গতিকে আমি বিচাৰোঁ যে শ্যামকানু মহন্তৰ দৰে কাল্পিতক চৰকাৰে যেনেধৰণে তেখেতে সামাজিক মাধ্যমত সিদ্ধাৰ্থ শৰ্মাই তেখেতলোকৰ ভিডিঅ' প্ৰস্তুত কৰি আছে তেখেতলোকৰ বক্তব্য প্ৰদান কৰি আছে আচলতে তেখেতলোকে চৰকাৰৰ যিটো ব্যৱস্থা এই ব্যৱস্থাত তেখেতলোকে মুঠেও তিল মানুহ তেখেতলোকে গুৰুত্ব দিয়া নাই তেখেতলোকে চৰকাৰৰ ৰঙা চকুলে তেখেতলোকে ভয় কৰা নাই সেয়েহে তেখেতলোকে ছিংগাপুৰতে হওক বা বিভিন্ন ঠাইত বহি তেখেতলোকে মুক্ত মনে তেখেতলোকে ভিডিঅ' বনাই ৰাইজক আভুৱা ভাবিবলৈ বিভিন্ন ধৰণৰ প্ৰচাৰ তেখেতলোকে অব্যাহত ৰাখিছে আৰু তেখেতলোকৰ এই প্ৰচাৰত বিভিন্ন ব্যক্তিও সহযোগ কৰি আছে আৰু যিসমূহ আমাৰ হয়তো কোনোবা অসমীয়া মানুহ এই ক্ষেত্ৰত জড়িত আছে মই গতিকে এই কথাটোৱে বিচাৰোঁ যে চৰকাৰে যিসমূহ দোষী আছে এই দোষী প্ৰত্যেকজন দোষীক যাতে চৰকাৰে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰে আমি দুয়োটা সংগঠনে এটা দাবী উত্থাপন কৰিছোঁ আৰু এটা কথা তাৰ মাজতে আমি কওঁ এই সিদ্ধাৰ্থ শৰ্মাই ক'ৰ পৰা ফেচবুকত পোষ্ট দি আছে সেইবিলাক কিয় ট্ৰেক কৰিব পৰা নাই অসমত ইমান ডাঙৰ এটা SB বিভাগ আছে ইয়াত CID আছে তাৰপিছতো তেওঁক ট্ৰেক কৰিব পৰা নাই আমাকতো কিবা কেছ হ'লে আমাৰ মোবাইলবিলাক ফটককৈ ট্ৰেক কৰি আমাক লগে লগে জেলত ভৰাই ইয়াক ট্ৰেক কৰিব নোৱাৰা কাৰণটো কি আমাক তাক লৈ প্ৰশ্ন আছে এতিয়া গুৱাহাটীত আমি দেখিছোঁ পুলিচে গণেশগুৰিৰ ওচৰত ৰাতি মদ চদ খাই কোনোবাই কিবা কৰিলে গৈ পিতে থানাত ভৰাই জেলত ভৰাই বেলেগে মদ খালে বদমাচি আৰু শ্যামকানুৱে মদ খালে ফেষ্টিভেল এই কথাবোৰ অসমত নচলিব লাগিব বেলেগ মানুহে যদি মদ খায় তেতিয়াহ'লে এইটো উদ্ভণ্ডালি আৰু শ্যামকানুৱে মদ খালে ফেষ্টিভেল এইটো কেনেকুৱা কথা এই কথাবোৰ নচলিবতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু কঠোৰতম শাস্তি দিব লাগিব শ্যামকানুহঁতক লগতে সিদ্ধাৰ্থ শৰ্মা বোলাটোক আৰু এটা কথা স্পষ্ট চৰকাৰে মানুহৰ ক্ষোভবিলাক বুজক আৰু যদি চৰকাৰে মানুহৰ ক্ষোভবোৰ এতিয়াই নুবুজে তেতিয়াহ'লে অসমত ভয়ংকৰ প্ৰতিবাদ হ'ব অসমৰ যুৱ প্ৰজন্মই প্ৰতিবাদৰ নেতৃত্ব দিব কিন্তু ভয়ংকৰ প্ৰতিবাদ হ'ব মানুহৰ আপোনালোকে ক্ষোভবোৰ বুজক আৰু অসম পুলিচক কৈছোঁ লাঠি জনতাৰ ওপৰত নহয় লাঠিৰ কোব পেলাওক শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত তেওঁলোকৰ ওপৰত কোব পেলাই আপোনালোকে বৰমতা দেখুৱাওক সাধাৰণ মানুহৰ মূৰ ফালি আপোনালোকে বৰমতা দেখুৱাব নালাগে শ্যামকানু মূৰটো ফালক আৰু সিদ্ধাৰ্থ শৰ্মা মূৰটো ফালি অসম পুলিচে বৰমতা দেখুৱাওক তেতিয়া অসমৰ ৰাইজে আপোনালোকক বাহবা দিব আমাৰ আছিলে এতিয়া অসমত গায়ক আছে শিল্পী এজনেই আছিলে অসমত জুবিন গাৰ্গ আছিলে এতিয়া এইবিলাক গায়ক যিমানবিলাক আছে আৰু সেইকাৰণে মই প্ৰত্যেক অসমৰ গায়কক অনুৰোধ কৰিছোঁ আপোনালোক সংঘাতলৈ নাহিব আপোনালোকে গান নেগাব অসমৰ মানুহৰ ক্ষোভ আছে আৰু জুবিন বাৰ প্ৰতি অত্যন্ত মৰম আছে আমাৰ মানুহখিনি শ্ৰদ্ধা আছে ভালপোৱা আছে ভক্তি আছে আৰু সেইকাৰণে এবাৰ সমূহ গায়ক সমাজে আপোনালোকে হেৰি কৰক পূজা অনুষ্ঠানসমূহ বাতিল কৰক এইটোৱে আমি দেখা পাইছোঁ যে গুৱাহাটীতো আমি দেখা পাইছোঁ যে শিল্পী বুলি বহুতে জহাই থাকে আৰু যিসকল শিল্পী আচলতে জুবিন গাৰ্গৰ ন্যায় দাবীত আচলতে শিল্পীয়ে এক জোৱাৰ সৃষ্টি কৰিব লাগিছিলে যিসকল শিল্পী আছিলে কিন্তু আমি দেখিছোঁ যে 30 বা 40জন মানুহে মানে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বা জুবিন গাৰ্গৰ হৈ তেখেতলোকে মাত পাইছে বাকী অসমত ইমানবোৰ শিল্পী আছে শিল্পীসকল ক'ত গ'ল
আচলতে আমি সংগঠনসমূহে জুবিন গাৰ্গৰ ন্যায় আৰু তদন্তৰ দাবীত সংগঠন সাংবাদিক যিসকলে আমি জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ তাৰ পৰিৱৰ্তে কিন্তু শিল্পী সমাজৰ যিটো জোৰদাৰ প্ৰচেষ্টা হ'ব লাগিছিলে বৰ্তমান একেবাৰে শূন্য তেখেতলোকে মাত্ৰ কেৱল বিহুৰ নামত গান গাই থাকিলে নহ'ব বিহুৰ নামত টকা উপাৰ্জন কৰিলে নহ'ব অসমীয়া জাতিৰ যিগৰাকী সম্পদ এটুকুৰা হীৰা জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল গতিকে এই হীৰা টুকুৰা সংৰক্ষণ আৰু কৰাৰ দাবীত তেখেতলোকে আচলতে ইমান সময় জোৰদাৰ এটা প্ৰচেষ্টা শিল্পীসকলে ৰাখিব লাগিছিলে কিন্তু কোনো এজন শিল্পীক আমি নেদেখিলোঁ মাত্ৰ গায়কসকলে মাত্ৰ স্মাৰকপত্ৰ দি বা ক'ৰবাত চকুলো টুকি তেখেতলোকৰ দায়িত্ব সামৰিছে গতিকে আমি সকলো গায়কক অনুৰোধ জনাইছোঁ যে জুবিন গাৰ্গৰ দৰে আপোনালোকে হ'বলৈ চেষ্টা কৰক জুবিন গাৰ্গৰ দৰে মহান হ'বলৈ চেষ্টা কৰক তেতিয়া হয়তো আপোনালোকক চিৰদিনলৈ অসমীয়া ৰাইজে আপোনালোকক বুকুত ঠাই দিব লাগিব তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব এতিয়া এটা অডিঅ' কলৰ কথা যিটো কৈছে আমিও শুনিছোঁ এটা অডিঅ' যিটো ভাইৰেল হৈছে তেওঁ হাঁহিছে এগৰাকী মহিলাই সেই এতিয়া কথাটো হৈছে সেই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগিব কথা বতৰাবোৰ আমাৰ তাত হৈছে আমি কৈছোঁ যে জুবিন দাৰ লগত জড়িত যিকোনো মানুহক যিকোনো সৰু ক্লু এটা পালেও তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব কিন্তু সেইকাৰণে আমি স্পষ্টকৈ এইখিনি কথা কৈছোঁ আৰু অনাগত দিনত জুবিন দাৰ ন্যায়ৰ বাবে ঐক্যবদ্ধ প্ৰতিবাদ হ'ব আৰু চৰকাৰক কৈছোঁ প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ আগতে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক আজি এইখিনিয়ে আমাৰ কথা আছিলে ধন্যবাদ